দাদা ৰাজ্যখন পোহৰাই তুলিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাক এটা গধুৰ দায়িত্ব দিছে শক্তি বিভাগৰ শক্তি বিভাগ মানে ঘৰে ঘৰে পোহৰ বিলাব লাগিব আপুনি কেনেকুৱা ধৰণৰ আছে কি পৰিকল্পনা আজি সৰ্বপ্ৰথমে আজি মা কামাখ্যাৰ ওচৰলৈ আজি আহিলোঁ যোৱাকালি দপ্তৰ বিতৰণ হ'ল আজি মা কামাখ্যাৰ ওচৰত আজি সেৱা ল'লোঁ সেৱা লৈ আজিৰ পৰাই 11টা বজাত অফিচৰ পৰা আজি আৰম্ভ কৰিম এতিয়া চাওঁ কাইলৈ পৰহিলৰ পৰা কি ধৰণে কৰিব পৰা যায় গোটেই অফিচাৰখিনিৰ লগত কথা পাতি মোৰ ফালৰ পৰা মই আপ্ৰাণ চেষ্টা কৰিম আপোনালোকে দেখিছে যে আমাৰ বৰ্তমান APTCL বা আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টটোত যিখিনি আমাৰ কাম হৈ আছে সেইখিনি এটা খুব দৃঢ়তাৰে আগবাঢ়িছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব আপ্ৰাণ চেষ্টা কৰিছে যিখিনি ভাল হৈছে আৰু আগন্তুক দিনত গোটেই কথাখিনি সুন্দৰভাৱে বুজি যিহেতু মই একেবাৰে নতুন বুজি উঠি এই কথাখিনিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা প্ৰয়াস কৰিম আৰু অসমৰ ৰাইজক সুন্দৰভাৱে বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা এই ব্যৱস্থাক এটা দৃঢ়তাৰে আগবঢ়াই লৈ যাবৰ কাৰণে মোৰ ফালৰ পৰা প্ৰয়াস কৰিম আৰু তাৰ কাৰণেই আজি মা কামাখ্যাৰ ওচৰত আহি পেলাই সেৱা ল'লোঁ যাতে মোক সেইকণ শক্তি দিয়ে যাতে মই অসমখনক সুন্দৰভাৱে এই শক্তি বিভাগৰ দ্বাৰা অসমৰ ৰাইজক উজ্বলাই তুলিব পাৰোঁ চাওক এতিয়া মই আহি বহাই নাই এইটো বিষয় লৈ পেলাই পাছত আপোনালোকে সুধিব তেতিয়া কম কিন্তু কথাটো হ'ল কি এতিয়া এই বিষয়টো লৈ এই মুহূৰ্তত মোৰ ফালৰ পৰা কিবা ষ্টেটমেণ্ট দিব লাগে বুলি মই ভবা নাই সময় খুব কম তাৰ মাজতে এনেকুৱা এটা বিভাগ যিটো বিভাগ এচেঞ্চিয়েল আৰু প্ৰত্যাহ্বান বহুত আছে আপুনি জানে মানুহে অকণমান লাইটৰ বিল বেছি হ'লে প্ৰতিবাদ কৰে এতিয়াও প্ৰতিবাদ চলি আছে মোকাবিলা কৰিম বুলি ভাবিছে চাওক প্ৰত্যাহ্বান যেতিয়া যি ধৰণেৰে আহে সেইখিনি সেই ধৰণেৰে মোকাবিলা কৰাৰ মোৰ ফালৰ পৰা প্ৰয়াস কৰিম ধন্যবাদ পৰিকল্পনাটো আজি এই মুহূৰ্তত আপোনাক ক'ব পৰা নাই মই গৈ চকীখনত বহাও নাই বহি ল'ম তাৰপিছত কৰিম থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ